এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 15 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM বিশ্বকৰ্মা আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিশেষ আপোনালোকক জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM বিশ্বকৰ্মা আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰিব ভাৰত চৰকাৰে। 3 নম্বৰত কোৱা হৈছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ। 4 নম্বৰত কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি। ইয়াৰ লগতে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব ভাৰত চৰকাৰে। তেতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে PM বিশ্বকৰ্মা আঁচনিত কৰিব পাৰিব আবেদন। তো ইয়াতে কোৱা হৈছে কাঠ মিস্ত্ৰী, নাও নিৰ্মাতা, অস্ত্ৰ নিৰ্মাতা, কুমাৰ, সাঁতুৰি আৰু সাজুলি নিৰ্মাতা, তলা নিৰ্মাতা। তাৰপিছত কোৱা হৈছে সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচি বা জোতা চেণ্ডেল নিৰ্মাতা। লগতে ৰাজমিস্ত্ৰী, ঝুৰি, মেট, ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতল আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী আৰু মাছ ধৰা জাল নিৰ্মাতা। তো সাধাৰণতে এইবোৰ কামৰ লগত যিসকল মানুহে জড়িত হৈ আছে সেইসকলেই কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে 15,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ শেহতীয়াভাৱে কৰা ঘোষণা অনুযায়ী অসমৰ কেৱল মাত্ৰ 32,23,000 আত্মসহায়ক গোটৰ মহিলা 10,000কৈ টকা পোৱাৰ বাবে যোগ্য। বাকী 7 লাখ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। ইতিমধ্যে অসম চৰকাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা প্ৰদানৰ লিষ্ট। তো সেইখন লিষ্টত 7 লাখ মহিলাৰ নাম অহা নাই। তো আপোনালোকৰ নাম আহিছেনে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মহিলাৰ নাম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ নতুন লিষ্টত আহি গৈছে সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব ভেৰিফিকেশ্যন। তহা 21 ডিচেম্বৰ তাৰিখৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000কৈ টকা পাব বিচাৰে তেন্তে নিজৰ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন কৰিব লাগিব। তো আপোনালোকে যদি এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ ভেৰিফিকেশ্যন কৰা নাই তেন্তে অতি সোনকালে আপোনালোকৰ অঞ্চলৰ অংগনবাড়ী কৰ্মীসকলৰ লগত যোগাযোগ কৰক। তো আপোনালোকৰ অঞ্চলৰ অংগনবাড়ী কৰ্মীৰ সহায়তে আপোনালোকে কৰিব পাৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ ভেৰিফিকেশ্যন। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰেই কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, কিয়নো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰে তেন্তে আপোনাৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমাব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ।
তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ই শ্ৰম কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ই শ্ৰম কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে ই শ্ৰমত পঞ্জীয়নকৃত দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত শ্ৰমিক লৈ আৰ্থিক সাহায্য। তো যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনাইছে আৰু ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু বা কোনো অংগৰ ক্ষয়ক্ষতি হৈছে তেন্তে সেইসকল শ্ৰমিকক অসম চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। লগতে কোৱা হৈছে যিসকল শ্ৰমিকে 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে ই শ্ৰম কাৰ্ড বনাইছে আৰু দুৰ্ঘটনাৰ ফলত অংগৰ ক্ষয়ক্ষতি বা মৃত্যু হৈছে কেৱল মাত্ৰ সেইসকল শ্ৰমিকক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব। তো কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে প্ৰথমে কোৱা হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিক লৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য। তো যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে সেইসমূহ শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব 2 লাখকৈ টকা। তাৰপিছত আৰু কোৱা হৈছে 2 লাখ টকাৰ আৰ্থিক সাহায্য এইবোৰ শ্ৰমিকে লাভ কৰিব যিসকল শ্ৰমিকৰ দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ দুটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰি আনিব নোৱাৰাকৈ 2খন হাত বা 2খন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰি আনিব নোৱাৰাকৈ 1খন হাত আৰু 1খন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা অথবা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা বা 1খন হাত বা 1খন ভৰি সম্পূৰ্ণৰূপে অযোগ্য হোৱাসকলে 2 লাখকৈ টকা লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে 1 লাখ টকাৰ সাহায্য। 1 লাখ টকাৰ সাহায্য এইসকল শ্ৰমিকে লাভ কৰিব। এই বিষয়ত ইয়াতে কোৱা হৈছে দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা 1খন হাত বা 1খন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা শ্ৰমিকসকলে 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব ই শ্ৰম কাৰ্ডৰ সহায়ত। তো যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনাইছে আৰু ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে বা শ্ৰমিকৰ অংগৰ কোনো ক্ষয়ক্ষতি হৈছে সেইসকল শ্ৰমিকৰ পৰিয়ালে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে যিসকল শ্ৰমিকে 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে ই শ্ৰম কাৰ্ড বনাইছিল আৰু ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে বা অংগৰ কোনো ক্ষয়ক্ষতি হৈছে সেইসকল শ্ৰমিকে এইখন আঁচনিত কেনেকৈ কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ সময়ত সাধাৰণতে এইবোৰ প্ৰমাণপত্ৰ আপোনালোকৰ থাকিব লাগিব। তো ইয়াতে কোৱা হৈছে আধাৰ নম্বৰ, ই শ্ৰম কাৰ্ড লগতে মৃত্যুৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে যদি এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব বিচাৰে আৰ্থিক সাহায্য। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।